আমাৰ লগতে আমাৰ প্ৰতিটো আমাৰ কৰোণা দাসু আছে তেখেতৰ পৰা লওক আৰু আমাৰ দাতাই আমাৰ ৰাজন চেত্ৰী কি কয় তেখেতৰ পৰাও ভাল লাগিছে আজি একদম মানে নিজৰ মন পছন্দৰ এটা এৰি সব মানুহ ইয়াতে আছে আৰু এটা পাৰ্টি বহি আছে স্পষ্ট কৰি দিয়ক নাৰায়ণ পালক মিছ কৰিছো আমি তাৰে অফিচিয়েল মিটিং হোৱাৰ কাৰণে তোমাকো কৰি গৈ আছো নাৰায়ণ পাল তোমাকো লৈ যোৱা হ'ব আৰু এদিন কৰা হ'ব পাৰ্টি আগৰ যোৱা মিটিং কৰা হ'ব তোমাৰ লগত পাছে ঠিক আছে দিয়ক মোক এবাৰ দেখা অলপ ঠিক আছে বেয়া নাপাব মই নিজে অলপ উঠিবলৈ ইচ্ছুক আছিলোঁতো মই অলপ কমেই উঠোতো ভিডিঅ'ত এবাৰ সুবিধা এটা পাইছোঁ লগৰটোৱে যিহেতু ভিডিঅ' কৰি দিছে আছোঁ মই আপোনাৰ লগতে খুব ভাল ভাল পৰিৱেশ আনন্দময় পৰিৱেশ ধন্যবাদ এই চাওক কিমান কষ্ট কৰি বস্তুবিলাক দাঙিছে আমাৰ দাদাহঁতে এই দাদাই দাঙিছে আমাৰ আমাৰ দাদা অন্তিম ময়ো আছোঁ হৈ আছে ঠিক আছে দিয়ক বলক কষ্টৰ ফল মিঠা আমাৰ এই ভাইটিয়ে আমাৰ মাছ খুৱাই বোলে আজি তেখেতে মাছ দাদা কেনেকা মাছৰ কেনেকা লাগিছে ধুনীয়া আছে ন ধুনীয়া লোকেল মাছ এয়া মনালি মাংস মাছ মাছ আছে মাংস লৈ আজি ভাল হ'ব আমাৰ লোকেল মাছ আছে মাছৰ লগত আমাৰ লোকেল মুৰ্গী বৰ্তমান যে কালিগড়টো যে হেৰাই আছে এইটো বিষয়ে তোমালোকে এইটো একো কোৱা নাই এতিয়া অলপ হালকা হ'ব গৈছে হালকা হোৱাৰ পিছত হালকা হোৱাৰ কথা নহয় কালিগড়টো মেইন না এতিয়া আমি যেতিয়া আহিছোঁ দুটা বাজিছে এতিয়া দুটা বজাৰ পৰা যদি না কালি নহ'ব পাঁচটা বাজি যাব এই চাওক আমাৰ বৰুৱা দাই কিমান কষ্ট কৰিছে মাজত থৈ দিয়া আৰু শুনা না বাকী কামবিলাক কৰা আমাৰ বস্তু আনি আহিব আমাৰ হৈ আছে ইতিমধ্যে মাছৰ ৰংটো ওলাই আহিছে আমাৰ ৰাজেশ দে আৰু কিমান দেৰি লাগিব তুমি কিবা ক'বা হৈ গ'ল মাছটো ফ্ৰাই হৈ গ'ল প্ৰায় হৈ গ'ল না খাব পৰা হৈ গ'ল মাছটো ফ্ৰাই কৰি আছোঁ আমাৰ লগত আছে এয়া সোনকালে কাটা কিমান খোৱা টাইম হৈছে আমাৰ ফল মূল দিয়া অলপ কি কাটিছা তুমি নাচপতি আমাৰ শৰীৰৰ বাবে কেনেকৈ উপকাৰী অকল নাচপতি বুলিয়েই নহয় সকলো ফল মূলে আমাৰ দেহৰ বাবে উপকাৰী ধন্যবাদ আমি বতৰ অনুযায়ী আমি যিকোনো ফল আমি খাব লাগে বৰুৱা দা তুমি কি কৰিছা তুমি চব্জি আমি